নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ লগত আলোচনা কৰিম 10 পইচা মুদ্ৰাৰ বিষয়ে। এই স্ক্ৰীনত দেখা পাইছে 10 পইচা মুদ্ৰা, ৰিপাব্লিক ইণ্ডিয়াৰ কমেমৰেটিভ কইন্স। 1972ৰ পৰা 1982 মুঠ 10টা বছৰত আমাৰ দেশ ভাৰতত চন অনুযায়ী বেলেগ বেলেগ ডিজাইনত এই 10 পইচা মুদ্ৰাবিলাক বনোৱা হৈছিল সৰ্বভাৰতীয় জনতাৰ বাবে। সকলো 10 পইচা মুদ্ৰাৰ বিষয়ে এটা ভিডিঅ'ত আলোচনা কৰা সম্ভৱ নহয়, গতিকে আজি আপোনালোকক এটা ডিজাইনত বনোৱা 10 পইচা মুদ্ৰাৰ বিষয়ে জনাম। এনেকুৱা 10 পইচা মুদ্ৰা আপোনালোকে নিশ্চয় দেখা পাইছে বা আপোনালোকৰ ঘৰটো বৰ্তমান সময়ত চুকে কোণে ক'ৰবাত নহয় ক'ৰবাত এনেকুৱা 10 পইচা মুদ্ৰা নিশ্চয় আছে। এই দেখা পোৱা 10 পইচা মুদ্ৰাৰ বৰ্তমান সময়ত কি মূল্য আপোনালোকে জানেনে? আপোনালোক সকলোৱে জনাৰ সুবিধাৰ্থে এই দেখা পোৱা 10 পইচা মুদ্ৰাৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ আপোনালোক সকলোৰে বাবে। আপোনালোকে জানক, মই কোৱা কথাখিনি ভালদৰে বুজক, এটা সাধাৰণ 10 পইচা মুদ্ৰাৰ বৰ্তমান সময়ত কি মূল্য হ'ব পাৰে। মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আপোনালোকৰ এটা লাইক পালে মোৰ ভিডিঅ' বনোৱাত মনত উৎসাহ বাঢ়ে, আৰু শ্বেয়াৰ কৰিব যাতে আপোনাৰ লগতে 2-4জনে ভিডিঅ'টো দেখা পায়। মুদ্ৰাৰ বিষয়ে প্ৰত্যেকজন মানুহে জনাটো মই প্ৰয়োজন বুলি মই ভাবোঁ। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভাৰতীয় মুদ্ৰাৰ ওপৰত সম্পূৰ্ণ শুদ্ধ তথ্য আৰু নতুন নতুন ভিডিঅ' আপোনালোকে পাই থাকিব। তো আজি জানো আহকচোন। এই স্ক্ৰীণত দেখা পাইছে 10 পইচা মুদ্ৰা। এই মুদ্ৰাবোৰ কোনটো চনত বনোৱা হৈছিল, ইয়াৰ মেটেল কি আছিল, ভাৰতৰ কোন কোন মিনিটত এই দেখা পোৱা 10 পইচা মুদ্ৰাবোৰ বনোৱা হৈছিল, কোনটো মিনিটত বনোৱা 10 পইচা মুদ্ৰাৰ বৰ্তমান সময়ত কি মূল্য, তো ইয়াৰ ওপৰতে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আপোনালোকৰ বাবে। তো ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণভাৱে চাব, তেতিয়া কথাখিনি ভালদৰে বুজি পাব। তো আহক দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাওক, স্ক্ৰীণত এটা দেখা পাইছে 10 পইচা মুদ্ৰা। এটা হৈছে অভাৰ্ছ আৰু এটা হৈছে ৰিভাৰ্ছ। তো অভাৰ চাইডত চাওক, পেছে ভাৰত, হিন্দীত লেখা আছে ইণ্ডিয়া পেচা, ইংৰাজীত লেখা আছে, আৰু ওপৰত 29 নম্বৰ চিম্বলটো দিয়া আছে, আৰু তাৰ তলত 10 মানে 10ৰ চিম্বলটো দিয়া আছে। এইটো হৈছে মুদ্ৰাটো অভাৰ্ছ। আৰু ৰিভাৰ্ছ চাইডে চাওক, প্লেনেট ফেমিলি, ফুড ফৰ অল, ইংৰাজীত লিখা আছে নিয়োজিত পৰিবাৰ সবকে লিয়ে অন্ন, হিন্দীত লেখা আছে মুদ্ৰাটোৰ মাজত তিনিকোণীয়াৰ চিম্বলৰ মাজত এটা পৰিয়ালৰ চিম্বল মুদ্ৰাটোত অংকন কৰা আছে, আৰু তাৰ তলত চাওক 1974 মানে 1974 চন মেনশ্যন আছে, আৰু চনটোৰ তলত সৰুকৈ এটা মিন মাৰ্ক দিয়া আছে, আৰু তাৰ তলত দুডাল ঘেঁহুৰ বালিয়া চিম্বল মুদ্ৰাটোত দিয়া আছে। এইটো হৈছে মুদ্ৰাটোৰ ৰিভাৰ্ছ। প্লেনেট ফেমিলি, ফুড ফৰ অল, তাৰ থিমত 1974 1974 চনত স্ক্ৰীণত দেখা পোৱা এই 10 পইচা মুদ্ৰাবোৰ আমাৰ দেশত বনোৱা হৈছিল। ইয়াৰ মেটেল আছিল এলুমিনিয়াম আৰু মেগনেছিয়াম, ৱেইট আছিল 2.30 গ্ৰাম, চাইজ আছিল 26 mm, আৰু শ্বেপ আছিল 12 স্কেল পেন। স্ক্ৰীণত দেখা পাইছে এটা 10 পইচা মুদ্ৰা। ইয়াত চাওক চন মেনশ্যন আছে 1974, আৰু তাৰ তলত চাওক সৰুকৈ এটা মিন মাৰ্ক দিয়া আছে ডায়মণ্ড। ডায়মণ্ড হৈছে বম্বে মিন মাৰ্ক। তাৰমানে স্ক্ৰীণত দেখা পোৱা এই 10 পইচা মুদ্ৰাটো আমাৰ ভাৰতৰ বম্বে মিণ্টত বনোৱা 10 পইচা মুদ্ৰা। বম্বে মিণ্টৰ যদি 10 পইচা মুদ্ৰা UNC কণ্ডিশ্যনত আপোনালোকৰ লগত বৰ্তমান সময়ত থাকে, তাৰ বৰ্তমান সময়ত মূল্য হৈ আছে 40 টকা, আৰু যদি এক্সট্ৰা ফাইন হয় 15 টকা, ভেৰি ফাইন হ'লে 10 টকা, আৰু ফাইন কণ্ডিশ্যন হ'লে 5 টকা। 5 টকাৰ পৰা 40 টকাৰ ভিতৰত বম্বে মিণ্টৰ এটা 10 পইচাৰ বৰ্তমান সময়ত মূল্য। আৰু এইটো চাওক, স্ক্ৰীণত এটা 10 পইচা মুদ্ৰা, এটা হৈছে অভাৰ্ছ আৰু এটা হৈছে ৰিভাৰ্ছ। তো ৰিভাৰ্ছ চাইডে চাওক, ইয়াত চন মেনশ্যন আছে 1974, তাৰ তলত মিন মাৰ্ক নাই, মানে এইটো স্ক্ৰীণত দেখা পোৱা মুদ্ৰাটো কেলকাতা মিণ্টত বনোৱা 10 পইচা মুদ্ৰা, কেলকাতা মিণ্টৰ মিন মাৰ্ক নাথাকে। প্লেনেট ফেমিলি, ফুড ফৰ অল, তাৰ থিমত বনোৱা কেলকাতা মিণ্টৰ যদি এটা 10 পইচা বৰ্তমান সময়ত আপোনালোকৰ হাতত থাকে UNC কণ্ডিশ্যনত, তাৰ বৰ্তমান মূল্য হৈ আছে 50 টকা, আৰু যদি এক্সট্ৰা ফাইন হয় 25 টকা, ভেৰি ফাইন হ'লে 15 টকা, আৰু ফাইন কণ্ডিশ্যন হ'লে 10 টকা। 10 টকাৰ পৰা 50 টকাৰ ভিতৰত কেলকাতা মিণ্টৰ এটা 10 পইচা বৰ্তমান সময়ত মূল্য। তো ই এটা বৰ্তমান সময়ত স্কেয়াৰ কইন্স। আৰু এইটো চাওক, এটা 10 পইচা মুদ্ৰা, এটা হৈছে অভাৰ্ছ আৰু এটা হৈছে ৰিভাৰ্ছ। তো ৰিভাৰ্ছ চাইডে চাওক, ইয়াত চন মেনশ্যন আছে 1974, তাৰ তলত চাওক সৰুকৈ এটা মিন মাৰ্ক দিয়া আছে ষ্টাৰ। ষ্টাৰ হৈছে হায়দৰাবাদ মিণ্টৰ মিন মাৰ্ক, মানে স্ক্ৰীণত দেখা পোৱা এই 10 পইচা মুদ্ৰাটো আমাৰ ভাৰতৰ হায়দৰাবাদ মিণ্টত বনোৱা 10 পইচা মুদ্ৰা। হায়দৰাবাদ মিণ্টৰ প্লেনেট ফেমিলি, ফুড ফৰ অলৰ থিমত বনোৱা হায়দৰাবাদ মিণ্টৰ যদি এটা 10 পইচা UNC কণ্ডিশ্যনত বৰ্তমান সময়ত আপোনালোকৰ হাতত থাকে, তাৰ বৰ্তমান মূল্য কিমান জানেনে? এটা 10 পইচাৰ বৰ্তমান সময়ত মূল্য হৈ আছে UNC কণ্ডিশ্যনত 3000 টকা, আৰু এক্সট্ৰা ফাইন হ'লে 400 টকা, ভেৰি ফাইন হ'লে 100 টকা, আৰু ফাইন কণ্ডিশ্যন হ'লে 75 টকা।
৭৫ টকাৰ পৰা ৩,০০০ টকাৰ ভিতৰত এটা 10 পইচাৰ বৰ্তমান সময়ত মূল্য অনলি হায়দৰাবাদ মিণ্টৰ হ'ব লাগিব। হায়দৰাবাদ মিণ্ট কেনেকৈ চিনি পাব চাওক, ইয়াত চন মেনশ্যন আছে, তাৰ তলত সৰুকৈ এটা ষ্টাৰ দিয়া আছে। ষ্টাৰ হৈছে হায়দৰাবাদ মিণ্টৰ মেইন ব্ৰেণ্ড। তো আজি গম পালে এই 10 পইচা মুদ্ৰাটো আমাৰ ভাৰতৰ 3টা মিণ্টত বনোৱা হৈছিল, বম্বে, কেলকাতা, হায়দৰাবাদ। বৰ্তমান সময়ত চবতকৈ বেছি মূল্যৱান মুদ্ৰা হৈছে হায়দৰাবাদ মিণ্টৰ। হায়দৰাবাদ মিণ্টৰ যদি এনেকুৱা 10 পইচা মুদ্ৰা আপোনালোকৰ লগত আছে, ভালদৰে ৰখক। ই এটা এক্সট্ৰিমলি ৰেয়াৰ কইন্স। UNC কণ্ডিশ্যনত বৰ্তমান সময়ত এটা 10 পইচা বৰ্তমান মূল্য হৈ আছে ৩,০০০ টকা। কণ্ডিশ্যনটো ডিমাণ্ড, কণ্ডিশ্যন মুদ্ৰাটো যিমান ভাল হ'ব মূল্য তাৰ সিমান ভাল পাব। এয়া চাওক, স্ক্ৰীণত 3টা 10 পইচা মুদ্ৰা, এটা বম্বে, এটা কেলকাতা, এটা হায়দৰাবাদ। 1974ত প্লেনেট ফেমিলি ফুড ফৰ অলৰ থিমত এই স্ক্ৰীণত দেখা পোৱা 10 পইচা মুদ্ৰাবোৰ বনোৱা হৈছিল আমাৰ ভাৰতৰ 3টা মিণ্টত, বম্বে, কেলকাতা, হায়দৰাবাদ। বম্বে কমন কইন্স, কেলকাতা মিণ্টৰ যদি মুদ্ৰা আছে ই বৰ্তমান সময়ত স্কেয়াৰ কইন্স। UNC কণ্ডিশ্যনত এটা 10 পইচাৰ বৰ্তমান মূল্য হৈ আছে 50 টকা। আৰু যদি হায়দৰাবাদ মিণ্টৰ 10 পইচা মুদ্ৰা আছে, ই এটা এক্সট্ৰিমলি ৰেয়াৰ কইন্স। তো এনেকুৱা মুদ্ৰা আপোনালোকৰ হাততো থাকিব পাৰে বা আপোনালোকৰ ঘৰতো চুকে কোণে এনেকুৱা 10 পইচা মুদ্ৰা থাকিব পাৰে। এবাৰ চেক কৰি চাব। যদি হায়দৰাবাদ মিণ্টৰ মুদ্ৰা আছে, ভালদৰে ৰখক। ই এটা বৰ্তমান সময়ত এক্সট্ৰিমলি ৰেয়াৰ কইন্স। তো আজি আপোনালোকক জনালোঁ 10 পইচা এটাৰ বৰ্তমান সময়ত কি মূল্য। তো মোৰ ভিডিঅ'টো ভাল লাগিল যদি লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। শ্বেয়াৰ এইটো কাৰণে কৰিব, আপোনাৰ লগতে 2-4জনে যে আৰু গম পায়। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভাৰতীয় মুদ্ৰাৰ ওপৰত সম্পূৰ্ণ শুদ্ধ তথ্য আৰু লগতে নতুন নতুন ভিডিঅ' আপোনালোকে পাই থাকিব। তো আজিলৈ আহোঁ, নতুন এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। সকলো ভালে থাকক, ধন্যবাদ।